নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি ভিডিঅ'টোত আমাৰ মাৰ্চ মাহৰ 10 তাৰিখৰ পৰা বিদ্যালয়সমূহত অনুষ্ঠিত হ'বলৈ গৈ থকা গঠনাত্মক অৰ্থাৎ সামগ্ৰিক মান নিৰূপণ আৰু বছৰেকীয়া পৰীক্ষা পাতিব লাগিব। কেনে ধৰণে পাতিব লাগিব? আমাৰ শৈক্ষিক দিনপঞ্জীখনৰ মতে বিদ্যালয় এই পৰীক্ষা বা মূল্যায়নখিনি অনুষ্ঠিত কি পৰ্যায়ত কৰিব লাগে সেই বিষয়ে কি উল্লেখ আছে সেইটো আমি জানিবলৈ চেষ্টা কৰিম। আমাৰ মাৰ্চ মাহৰ 10 তাৰিখৰ পৰা কন্টিনিউ আমাৰ পৰীক্ষাসমূহ আছে 19 তাৰিখলৈকে আৰু এই সময়কণত আমাৰ বিদ্যালয়সমূহত আমি সেই মূল্যায়ন অনুষ্ঠিত কৰিব লাগিব আৰু তাৰ লগে লগে আমি মূল্যায়নৰ খতিয়ানখিনিও প্ৰস্তুত কৰি তুলিব লাগিব আৰু 27 তাৰিখে আমি ফলাফল ঘোষণাৰ কাৰ্যসূচী ইয়াতে দেখাব লাগিব বা 27 তাৰিখ ইয়াতে নিৰ্দিষ্ট কৰি দিয়া হৈছে। এতিয়া আমি মান নিৰূপণৰ সময়ত বিদ্যালয়সমূহত কি কৰিব লাগিব, কেনে ধৰণে কামখিনি কৰিব লাগিব সেই গোটেই কথাখিনি আমাৰ দিনপঞ্জীখনৰ শৈক্ষিক দিনপঞ্জীখনত সবিশেষ উল্লেখ আছে যদিও আমি সেইখিনি বিষয়ে বহু সময় নাচাওঁ বা এনেকৈ সামৰি থৈ দিওঁ। সেইকাৰণে আমি পৰীক্ষাটো বা মূল্যায়ন কেনেকৈ পাতিম বিদ্যালয়সমূহত সেইটো প্ৰতিজন শিক্ষাগুৰুৱে জানি লোৱাটো দৰকাৰ আছে। বিদ্যালয়সমূহত মান নিৰূপণ 3টা স্তৰত অনুষ্ঠিত কৰিব লাগিব। যেহেতু খুব কম সময়ৰ ভিতৰত মাৰ্চৰ আৰম্ভণিতে আমাৰ বিদ্যালয়সমূহত পৰীক্ষা হ'বলৈ গৈ আছে, মূল্যায়ন হ'বলৈ গৈ আছে। সেই মূল্যায়ন কেনেধৰণে অনুষ্ঠিত কৰিব লাগিব সেইটো আমি ভালদৰে জনাটো প্ৰয়োজন। এতিয়া প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ বাবে হ'ব গঠনাত্মক মান নিৰূপণ অৰ্থাৎ ফৰ্মেটিভ এছেছমেণ্ট। এই শ্ৰেণী দুটাৰ কাৰণে নম্বৰ থাকিব 50। এই শ্ৰেণীত যোৱা অক্টোবৰ মাহৰ 1 তাৰিখৰ পৰা যিখিনি বিষয়বস্তু ছাত্ৰ ছাত্ৰীক বুজোৱা হৈছে সেই বিষয়বস্তুখিনি ইয়াতে অন্তৰ্ভুক্ত থাকিব প্ৰশ্নকাকতত। এইটো ফৰ্মেটিভ এছেছমেণ্ট 50 নম্বৰ থাকিব। ঠিক তেনেধৰণে তৃতীয়, চতুৰ্থ, ষষ্ঠ, সপ্তম শ্ৰেণীৰ বাবে সামগ্ৰিক মান নিৰূপণ হ'ব, কিন্তু এইকেইটা শ্ৰেণীৰ কাৰণে মুঠ নম্বৰ হ'ব 100। এই সামগ্ৰিক মান নিৰূপণৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক আমি পাঠ্যপুথিৰ অক্টোবৰ 1 তাৰিখৰ পৰা যিমানখিনি শ্ৰেণী দিনত শিক্ষা প্ৰদান কৰিছিলোঁ সেই পাঠ্যপুথিৰ ওপৰত ভিত্তি কৰি পেলাই প্ৰশ্নকাকতখন প্ৰস্তুত কৰিব লাগিব। তাৰ বাবে 100 নম্বৰ থাকিব লাগিব প্ৰশ্নকাকতখনত। আৰু আমাৰ দিনপঞ্জীখনত পঞ্চম আৰু ষষ্ঠ শ্ৰেণীৰ বাবে বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব। এই বছৰেকীয়া পৰীক্ষাৰ কাৰণে নম্বৰ থাকিব 100 নম্বৰ। 100 নম্বৰ পৰীক্ষা দিব লাগিব। আৰু শৈক্ষিক দিনপঞ্জী অনুসৰি অষ্টম আৰু পঞ্চম শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত হ'ব। অষ্টম আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে বছৰেকীয়া পৰীক্ষাৰ বাবে প্ৰতি বিষয়ৰ সম্পূৰ্ণ পাঠ্যক্ৰম পঢ়িব লাগিব আৰু বছৰেকীয়া পৰীক্ষা 100 নম্বৰৰ বাবে প্ৰশ্নপত্ৰ প্ৰস্তুত কৰিব লাগিব শিক্ষকে। অৰ্থাৎ আমাৰ এই দুটা শ্ৰেণী পঞ্চম আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰতিখন পাঠ্যপুথিৰ 1 নম্বৰ চেপ্টাৰৰ পৰা শেষৰ চেপ্টাৰলৈকে সকলোখিনি বিষয়বস্তু চাই যাব লাগিব আৰু তাৰ ওপৰত ভিত্তি কৰিয়ে শিক্ষকসকলে প্ৰশ্নকাকত প্ৰস্তুত কৰিব আৰু 100 নম্বৰ দিয়া হ'ব আৰু সেইটো বছৰেকীয়া পৰীক্ষা হিচাপে থাকিব আৰু পৰৱৰ্তী শ্ৰেণীলৈ তাত উত্তীৰ্ণ হ'লেহে ছাত্ৰ ছাত্ৰীয়ে পৰৱৰ্তী শ্ৰেণীলৈ পঢ়িব পৰাৰ সুবিধাটো পাব। সকলো বিদ্যালয়ে এই মান নিৰূপণ আৰু বছৰেকীয়া পৰীক্ষাসমূহ অনুষ্ঠিত কৰিবই লাগিব। প্ৰথম, দ্বিতীয়ৰ বাবে 50 নম্বৰ, তৃতীয়, চতুৰ্থ, ষষ্ঠ শ্ৰেণীৰ বাবে 100 নম্বৰ গঠনাত্মক অৰ্থাৎ সামগ্ৰিক মান নিৰূপণ হ'ব। পঞ্চম আৰু অষ্টম শ্ৰেণীৰ বাবে 100 নম্বৰ তেওঁলোকৰ বছৰেকীয়া পৰীক্ষা হ'ব। পাঠ্যসূচী শৈক্ষিক দিনপঞ্জী অনুসৰি তাৰিখসমূহ নিৰ্ধাৰিত কৰি থোৱা আছে আৰু সেই সময়ৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব। আৰু যদি পঞ্চম আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে বছৰেকীয়া পৰীক্ষাত আকাংক্ষিত প্ৰদৰ্শন সফল হ'ব পৰা নাই, তেতিয়াহ'লে তেওঁলোকৰ বাবে পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে উপযুক্ত পৰিপূৰক শিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু পুনৰ পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব। পৰিপূৰক শিক্ষণ আৰু পুনৰ পৰীক্ষাৰ পিছতো যদি কোনো শিশুৱে যোগ্যতা অৰ্জন কৰিবলৈ সফল নোহোৱাকৈ থাকি যায়,
এই ক্ষেত্ৰত বিদ্যালয়ৰ প্ৰধান শিক্ষকে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্যসকল অভিভাৱক পিতৃ মাতৃৰ সৈতে আলোচনাৰ মাধ্যমেৰে এক সিদ্ধান্তত উপনীত হ'ব পাৰিব এই ক্ষেত্ৰত ঘোষিত হোৱা চৰকাৰী নিৰ্দেশনাটো ইমানত প্ৰযোজ্য হ'ব 2022ত এতিয়া কথা হ'ল কি যদি কোনোবা ছাত্ৰ-ছাত্ৰী বছৰিকা পৰীক্ষাত অষ্টম শ্ৰেণী বা আৰু পঞ্চম শ্ৰেণীৰ বছৰিকা পৰীক্ষাত যদি উপযুক্ত ফলাফল দেখুৱাত অসমৰ্থ হয় তেতিয়াহ'লে সেই ছাত্ৰ-ছাত্ৰী সকলৰ ক্ষেত্ৰত পুনৰ পৰীক্ষা পাতিব লাগিব আৰু যদিও তথাপিতো সফল নহয় তেতিয়াহ'লে পিতৃ মাতৃ অভিভাৱক কবা পৰিচালনা সমিতিৰ লগত এখন প্ৰধান শিক্ষকে বৈঠক পাতি সেই ছাত্ৰজনক ওপৰত এটা আলোচনা কৰি পেলাই পদক্ষেপ গ্ৰহণ কৰিব লাগিব এইখিনি কথা আমি পৰীক্ষাত বছৰিকা পৰীক্ষাত এটা গুৰুত্ব দিবলগীয়া কথা ইয়াৰ উপৰিও মান নিৰূপণত বিশেষভাৱে সক্ষম শিশুৰ বাবেও ল'বলগীয়া কিছুমান ব্যৱস্থা থাকিব যদি আমাৰ বিদ্যালয়খনত তেনেকুৱা স্পেচিয়েল দিব্যাংগ কিছুমান ষ্টুডেণ্ট থাকে তেতিয়াহ'লে সেই ছাত্ৰ-ছাত্ৰীসকলক আমি কেনেধৰণে প্ৰমোচন দিম বা পৰৱৰ্তী ক্লাছলৈকে আগবঢ়াই দিম সেই বিষয়েও কেনেধৰণৰ মেজাৰমেণ্ট থাকিব সেইটো আমাৰ শৈক্ষিক দিনপঞ্জীখনৰ 31 নম্বৰ পৃষ্ঠাত ধুনীয়াকৈ দিয়া আছে আমি সেইটো চাই ল'লে কথাখিনি বুজি পাম যেটো ভিডিঅ'টো দীঘল হ'ব সেইকাৰণে মই সেইখিনি ইয়াত উল্লেখ কৰিব বিচৰা নাই তাৰ নেক্সট থাকিব মান নিৰূপণত গ্ৰেডৰ ব্যৱহাৰ অৰ্থাৎ আমি যিসকল ছাত্ৰ-ছাত্ৰী পৰীক্ষা ভাল হ'ব বা অলপ মধ্যমীয়া হ'ব সেই ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষেত্ৰত আমি কেনে ধৰণে গ্ৰেডিং ব্যৱস্থা কৰিম 1 ষ্টাৰ 2 ষ্টাৰ 3 ষ্টাৰ হেতু কিহৰ ওপৰত থাকিব আৰু প্ৰস্তুতি আৰু মধ্যম স্তৰত শিশুসকলৰ গ্ৰেডৰ ক্ৰমবিলাক কেনেকুৱা ধৰণৰ হ'ব এ গ্ৰেড A+, গ্ৰেড A, গ্ৰেড B, গ্ৰেড C, গ্ৰেড D আমি এনে ধৰণে যেহেতু ৰিজাল্টটো দিব লাগিব কিমান শতাংশৰ পৰা কিমান শতাংশ A+ৰ কাৰণে 91 ৰ ওপৰত A ৰ কাৰণে 81 ৰ ওপৰত B ৰ কাৰণে 61 ৰ পৰা 80 ৰ ভিতৰত আৰু C ৰ কাৰণে ভাল যেটো 41 ৰ পৰা 41 ৰ পৰা 60 ৰ ভিতৰত আৰু D ৰ কাৰণে অধিক বিকাশৰ প্ৰয়োজন আছে যিখিনি 40% যিখিনি ছাত্ৰ-ছাত্ৰী কম নম্বৰ পাব এই কথাখিনি আমি পৰীক্ষাৰ পিছত গুৰুত্ব দিবলগীয়া কথা আশা কৰোঁ আপোনালোকে কথাখিনি বুজি পাইছে আৰু ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চোৱাৰ বাবে আপোনাক ধন্যবাদ